ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজিও ভাৰত ৰত্ন বঁটা প্ৰদান কৰিব। বৰ্ষীয়ান ৰাজনীতিবিদ LK আদৱানীক দিয়া হ'ব ভাৰত ৰত্ন বঁটা। আনফালে বেছ জমিছে লোকসভা নিৰ্বাচনক লৈ। এফালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাজু হৈছে। আৰম্ভ কৰিব এতিয়াৰ পৰা ৰণসিঙা বজাব উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা। অৰুণ গভিলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু আনফালে আজি দিল্লীৰ ৰামলীলা ময়দানত এক বৃহৎ কাৰ্যসূচী, বৃহৎ সভা আছে, সেয়াও বিপক্ষৰ। তাত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা প্ৰসংগৰ পৰা আৰম্ভ কৰি দেশবাসীক উদ্দেশ্যে কংগ্ৰেছ প্ৰমুখ্যে আটাইকেইটা বিৰোধী দল একত্ৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনফালে আমি যদি ক্ৰীড়া জগতৰ কথা কওঁ, ক্ৰীড়া জগততো এতিয়া IPLত কি চলি আছে আৰু লগতে নেহৰু ষ্টেডিয়ামত ধাৰাবাহিকভাৱে খেল চলি আছে। কিহৰ খেল, কি কথা, আটাইখিনি 11 বজাৰ বুলেটিনত সামৰি ল'বলৈ চেষ্টা কৰিম। আনফালে পূৰ্ণোদ্যমে অসমতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এফালে আৰু আনফালে বিৰোধী দলসমূহে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। চাবলৈ নাপাহৰিব 11 বজাৰ বুলেটিন।